যিটো মহাযোগী সদা সমাধি তৰতি কোটি জন্মে নহি তাৰ সপ্ৰেম মুখতো অধিকতা কহেবে দগন এক জন্মে হইবে কেনে নামৰ কীৰ্তন ইটো শংকা নিমিন কৰিবা কদাচিত শুনি মোক নামৰ মহিমা বিপৰীত ইটো হৰি নাম ধৰ্ম মহাগুজ্যত ইহাত বিশ্বাস যাৰ সেহীন ৰুদ্ৰ ভজৈ মাধৱক নাম স্মৰ বক্ষণ একদায়ে সিজে তিনি মহাপয়োজন। এতিয়া কথাখিনি নৱজন সিদ্ধই কাক কৈছে? নিমি ৰজাক কৈছে। নিমিয়ে বেদ আদি অধ্যয়ন কৰি জানিছে যে ঈশ্বৰৰ ভক্তি এটাতকৈ শ্ৰেষ্ঠ হ'ল তপ, মানে তপস্যা, আৰু ঈশ্বৰৰ ভক্তি এটাতকৈ শ্ৰেষ্ঠ হ'ল যজ্ঞ। কিন্তু নৱজন সিদ্ধই আকৌ আহি পেলাই কি কৈছে? বোলে তপ জপ ইয়াৰ ৰেণু সমানো নহয়, নামৰ কোটি ভাগৰ এভাগ ৰেণু সমানো নহয়। নাম ইমানেই শ্ৰেষ্ঠ বস্তু। এতিয়া নিমিয়ে কোনে ক'লে মানিব? ব্ৰাহ্মণসকলে ক'লে মানিব জানো? নামানে। বেদজ্ঞ ব্ৰাহ্মণসকলে ক'লে নিমিয়ে নামানে, কাৰণ বেদে কৈ থৈছে যে তপ আৰু যজ্ঞই শ্ৰেষ্ঠ, হয়নে? বেদৰ তত্ত্ব কোনে জানে? বেদ অপৌৰুষেয়। বেদ অপৌৰুষেয় মানে বেদৰ কোনো স্ৰষ্টা নাই, একমাত্ৰ বেদ যাৰ স্ৰষ্টা নাই, বাকী সকলোৰে স্ৰষ্টা আছে। সেইটো কাৰণে বেদ ব্ৰহ্মাক দান কৰিছে কোনে? পৰম পুৰুষে। এতিয়া আমাৰ গুৰুজনাই যিটো ধৰ্ম আমাক শ্ৰৱণ কীৰ্তন হৰিনাম ধৰ্ম আনি দিছে, এইটো বেদৰ পৰাই আনি দিছে। এইটো বেদৰ বাহিৰৰ ধৰ্ম নহয়, বেদৰ ভিতৰৰ ধৰ্ম। কিন্তু বেদৰ কি? বেদৰ হ'ল সাৰ, বেদৰ হ'ল ৰহস্য, বেদৰ কি? বেদৰ শিৰো ৰত্ন। এই নাম বস্তুটো। সেইটো কাৰণে ইয়াক কোনে জানে? ইয়াক কেৱল বৈকুণ্ঠৰ পাৰিষদ কেইজনে জানে। 14জন বৈকুণ্ঠৰ পাৰিষদেহে জানে কি নাম কিমান মহিমামণ্ডিত, নাম কিমান পুণ্যৰ, নাম কিমান শ্ৰেষ্ঠ ভকতিৰ, নামৰ দ্বাৰা কিমান পুণ্য লাভ কৰিব পৰা যায়। বৈকুণ্ঠৰ পাৰিষদ আৰু বৈকুণ্ঠপতিয়ে জানে। 12জন বৈষ্ণৱেও বোলে কিঞ্চিত কিঞ্চিতে জানে। ক'ত আছে এই কথা? ষষ্ঠ স্কন্ধত যমদূত আৰু যমৰ সংবাদত যম ৰজাই যমদূত কেইজনক কৈছে বোলে কি? নাম ধৰ্মৰ মহিমা ময়ো অকণমানহে জানো, এই 12জন বৈষ্ণৱেও কিঞ্চিত কিঞ্চিতহে জানো, আৰু তোমালোক মোৰ দূৰহে, তোমালোককনো মই কিয় কম? ইয়াৰ আচল ৰহস্যটো জানে কোনে?
বৈকুণ্ঠৰ পাৰিষদে আৰু বৈকুণ্ঠপতিয়ে সেইটো কাৰণে মাতিছিলে পিতেকক ভক্তি শ্ৰদ্ধাত মতা নাই যমদূতে ডিঙিত ধৰিছেহি গলত ধৰিছেহি জীৱটো বাহিৰ কৰিবলৈ উলিয়াওঁতে কষ্ট পাইছে এটা কষ্টটো মাতি আছে কাক হেৰৌ নাৰায়ণ আহৌ নাৰায়ণ হা হা এইকেইটা ধৰিছেহি মোক মাতোতেও ঈশ্বৰক মতা নাই কনিষ্ঠ পিতেককহে মাতিছে কিন্তু পিতেক আহিল জানো নাই অহা আমাৰ স্বামীৰ নাম কোনে লৈছে বুলি বৈকুণ্ঠৰ পাৰিষদ আহি গ'ল কাৰণ নামৰ মহিমা পাৰিষদেহে জানে যমদূতে ভাবিছে এইজন মহাপাপী অজামিল বেচাত পতিত হ'ল ই ঈশ্বৰক চিনিয়ে নাপায় ঈশ্বৰক মতাই নাই তাৰ মায়া আৰু মোহৰ ভ্ৰমত পৰি তাৰ সৰু পিতেকটোক মাতিছে গতিকে ইয়াক নি পেলাই শাস্তি দিয়াত আপত্তি কি নামটো যে ঈশ্বৰৰ এই কথাটো কিন্তু যমদূত তিনিজনে নাজানে এতিয়া নামটো যে ঈশ্বৰৰ কোনে জানে নামটো যে স্বামীৰ নাম মালিকৰ নাম এইটো বৈকুণ্ঠৰ পাৰিষদ কেইজনেহে জানে আমাৰ স্বামীৰ নাম কোনে লৈছে বুলি নামি আহিলে বৈকুণ্ঠৰ পৰা এই যমদূত কেইজনক পিটি পিঠিটো মেটুৰা মেটুৰ কৰিলে তিনিজন যমদূতৰ গাল দুখন চৰিয়াই উখুৱাই দিলে যমদূত কেইজনে ফেকুৰি কান্দি কৈছে বোলে আমিনো কি দুখ লগালো আমাকনো কিয় ইমানকে প্ৰহাৰ কৰিছা একো নুসুধাকে আঁতিগুৰি একো নুবুজাকে বোলে ভগৱানৰ ভকতক শাস্তি দিবলৈ তহঁতি গ'ল তেতিয়া যমদূত কেইজনে কৈছে বোলে এইজন ভকত নহয় ই বেচাত পতিত হ'ল ই অভকত বোলে কোন ভকত কোন অভকত তহঁতি জানো আমি নাজানো যি নাম ল'লে গোটি জনমৰ পাতেক লগে লগে শেষ হৈ পুণ্যৰ অদ্ভুতয় হয় সেই পৰম পবিত্ৰ আমাৰ স্বামী নাম ল'লে আৰু ইয়াৰ পাছতো যদি ভকত নহয় তেতিয়াহ'লে এই জগতত ভকত কোন হ'ব ভকতক হাত দিবলৈ তহঁতক কোনে আজ্ঞা কৰিলে তেতিয়া যমদূত তিনিজনে কান্দি কৈছে বোলে আমাৰ ৰজা যমে আজ্ঞা কৰিলে বোলে যমক কিন্তু আমি সহজে নেৰিম তহঁতৰ ৰজা যমক গৈ কৈ দিবি যদি তেওঁ যমদণ্ড ন্যায় নীতিৰে ধৰিব নোৱাৰে তেতিয়াহ'লে দায়িত্বৰ পৰা আঁতৰি দিয়ক কি বুলি কৈছে যদি যমে ন্যায় নীতিৰে যমদণ্ড ধৰিব নোৱাৰে তেতিয়াহ'লে দায়িত্বৰ পৰা আঁতৰি দিয়ক আমাৰ স্বামীৰ নাম লোৱাৰ পাছত যদি কেনেবাকৈ এইবাৰ পৰা শাস্তি দিবলৈ হয় তহঁতৰ কিন্তু ৰজা যম এইবাৰ সুদাই নাখাৰিব চিতাৱনী দিছে যমদূতক আৰু যম ৰজাক কোনে দিছে এই বৈকুণ্ঠৰ পাৰিষদে দিছে হয়নে বাৰু বৈকুণ্ঠপতিয়ে কিয়নো সেইবিলাক একো কৰা নাই পাৰিষদৰ হতুৱাই কৰাইছে পাৰিষদৰো চতুৰ্ভুজ বৈকুণ্ঠপতিও চতুৰ্ভুজ বৈকুণ্ঠপতিৰ যিমান অলংকাৰ আছে মাত্ৰ দুপট কম পাৰিষদসকলৰো সমান অলংকাৰ আছে গতিকে আমি ঈশ্বৰ দৰ্শন যদি কৰিব বিচাৰোঁ ভকত বৈষ্ণৱ সমস্তই হ'ল বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ এই বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱ নৰৰূপী নাৰায়ণক আমি যদি ঈশ্বৰ জ্ঞান কৰিব পৰা নাই ভাগৱত শাস্ত্ৰ সন্মুখত লৈ নাটক কৰাৰ অধিকাৰ আমাৰ নাই হয়নে নহয় যদি নাটক কৰিব বিচাৰিছে ভ্ৰাম্যমান থিয়েটাৰ পাৰ্টি আছে হয়নে বাৰু গতিকে সাজপাৰ পিন্ধি তালৈ গ'লেই হ'ল হয়নে বাৰু এইখন নাটক নহয় দেই এয়া বৈকুণ্ঠৰ পৰম তত্ত্ব ঈশ্বৰ তত্ত্ব বাংময় মূৰ্তি ভগৱন্ত স্বয়ং নিজেই তেওঁ ভাগৱত হৈ নিজেই নিজৰ কথা কৈ আমাক ৰহস্য ভগৱতীৰ অকণমান জ্ঞান দিব বিচাৰিছে এয়া অলপ কথা নহয় সাধাৰণ কথা নহয় জীৱই জন্ম লৈ জন্মৰ আয়াজাত মৃত্যুৰ আয়াজাত চক্ৰৰ পৰা কেনেদৰে
জীৱনৰ কাৰণে উদ্ধাৰ হৈ যাব পাৰিব সেই ৰাস্তাটোৱে আমাক ভাগৱত শাস্ত্ৰই দেখুৱাইছে সেইটো কাৰণে ভাগৱত শাস্ত্ৰই একাদশ স্কন্ধ আমাক এটা নিশ্চিত সিদ্ধান্ত দি দিলে কি সিদ্ধান্ত দি দিলে যদি ভগৱানৰ কোনোবাই নাম লৈছে তেতিয়াহ'লে তেওঁৰ ফালে চাই নমস্কাৰ কৰিবা কিয় ভগৱানৰ নাম লোৱাজনৰ ফালে চাই নমস্কাৰ কৰিব লাগে নামটো ঈশ্বৰৰ সম্পত্তি ঈশ্বৰৰ সম্পত্তিক আমি সদায় সন্মান কৰিবই লাগিব আমাৰ সম্পত্তি ক্ষয়শীল আমাৰ সম্পত্তি গুণময় আমাৰ সম্পত্তিয়ে আমাক বন্ধনত বান্ধে ঈশ্বৰ কৃষ্ণৰ সম্পত্তি হ'ল নিৰ্গুণ ঈশ্বৰ কৃষ্ণৰ সম্পত্তি গুণৰ পৰা মুক্ত ঈশ্বৰ কৃষ্ণৰ সম্পত্তিয়ে জীৱক গুণৰ বন্ধনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি দিব পাৰে সেইটো কাৰণে কি দিছে কবি সিদ্ধই এইবাৰ নিমি ৰজাক কৈছে হেৰা নিমি ৰজা যজ্ঞ নালাগে কৰিব বোলে কিয় তুমি যজ্ঞ কৰি বৈকুণ্ঠপতিক সন্তুষ্ট কৰিব বিচাৰিছিলা বৈকুণ্ঠপতি আমাক পঠাইছে তোমাৰ ওচৰলৈ তেওঁলোকক গৈ তোমালোকে কৃপা কৰা বোলে কি কৃপা বোলে মোৰ ৰহস্য ভকতি শিকাই দিয়া তোমালোকে মোক যি ভকতি কৰা এই ৰহস্য ভকতি নিমিকো শিকাই দিয়া গতিকে ভাগৱতৰ একাদশ স্কন্ধ কি মহামুক্তি জীৱই জন্ম মৃত্যুৰ বন্ধনৰ পৰা জড়তাৰ পৰা মুক্ত হোৱাৰ যিটো উপায় সেয়াই হ'ল একাদশ স্কন্ধ সেইটো কাৰণে একাদশ স্কন্ধৰ সংবাদটোৰ নাম ৰাখিছে কি বসুদেৱ নাৰদ সংবাদ একাদশ স্কন্ধৰ সংবাদ হ'ল বসুদেৱ নাৰদ সংবাদ এজন কৃষ্ণৰ পিতৃ ইজন কৃষ্ণৰ ৰূপেৰে অৱতাৰ সংবাদটো কাৰ লগত হৈছে চাই লওক এজনে সুতপা ৰূপত দিব্য 12,000 বছৰ তপস্যা কৰিছিলে সেইজনে স্বৰ্গত কশ্যপ ৰূপত জগতৰ হৰিক গোটেই জীৱনটো উপাসনা কৰিছিলে আৰু সেইজনেই এইবাৰ বসুদেৱ হৈ কৃষ্ণৰ পিতৃৰ ৰূপত আকৌ অৱস্থান কৰিছে এতিয়া জগতৰ হৰিয়ে ভাবিলে বেলেগ বস্তু সুতপাই বিচৰা নাছিলে মোৰ বা ধন ধান ঐশ্বৰ্য বিভূতি একো বিচৰা নাছিলে মোক মাত্ৰ কৈছিলে তোমাৰ সমান এটা মোক পুত্ৰ লাগে কাৰ সমান পুত্ৰ লাগে ঈশ্বৰৰ সমান পুত্ৰ লাগে এতিয়া হৰি বিপদত পৰি গ'ল যে মোৰ সমান কোন হ'ব বা মোৰ সমান মই মোৰ সমান বেলেগ কোনো নাই কাৰণ সূৰ্যৰ সমান সূৰ্যটোৱে সূৰ্য বুলি আমি বেলেগ এটা বস্তু আনি দিব নোৱাৰো সেইটো কাৰণে কি কৰিলে ঠিক আছে বাৰু হেৰা তুমিতো মোক একেবাৰে বন্দী কৰি পেলালা বোলে কি মোৰ জন্ম ল'বলৈও ইচ্ছা নাই মই নৰদেহলৈ যাবলৈও মোৰ ইচ্ছা নাছিলে কিন্তু তুমি মোৰ ভকত তুমি যেতিয়া মোক মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ বৰ বিচাৰিলা ঠিক আছে বাৰু মই তোমাৰ কোলাত এটা কেঁচুৱা হ'ম মই মোৰ লীলাময় হৰি লীলাবিলাক কৰি দেখুৱাম এই লীলাবিলাকৰ যোগেদি যদি তুমি সেইবাৰে বুজি পালা তেতিয়াহ'লে উদ্ধাৰ হৈ যাবা যদি মোৰ লীলা বুজি নোপোৱা আকৌ জন্ম ল'ব লাগিব বামন ৰূপত তেওঁ ক্ষুদ্ৰ ৰূপত দান ভিক্ষু ৰূপত 3 পদ বলিবালৈ বলি সুতল নিলে কিন্তু কশ্যপ উদ্ধাৰ নহ'ল বলিয়ে যি 3 পদ দিলে কশ্যপে দিব নোৱাৰিলে কশ্যপে বামনৰ অভিষেকহে কৰিলে দিব্য বস্ত্ৰ কৌপিন আদি এইবিলাকহে পিন্ধালে বামন প্ৰভুক কশ্যপ ঋষিয়ে কায় বাক্য মন তিনিটা দিব নোৱাৰিলে বামনক পুত্ৰ বুলিয়ে ভাবি থাকিলে ঈশ্বৰ বুলি চিনি নাপালে আকৌ কি হ'ল
সেইজন কশ্যপ আহি আকৌ বসুদেৱ হৈ জন্ম ল'ব লগা হ'ল। কি কাৰণে জন্ম ল'বা হ'ল? পুত্ৰ হৈয়ে যাম, কিন্তু মোক ভগৱান বুলি চিনিব লাগিব। যেতিয়ালৈকে মোক ভগৱান বুলি চিনি নাপাবা জন্ম লৈয়ে থাকিব লাগিব। এতিয়া বেয়া লাগিছে কাৰ? ভগৱান কৃষ্ণৰ। কালে? এই পিতৃ বসুদেৱলৈ। হেৰা মোক জন্ম দিবৰ কাৰণে হাত আৰু ভৰিত শিকলি লগাই কংসৰ কাৰাগাৰত তোমাক বহুত দিন বন্দী কৰি ৰাখিলোঁ। মোক পুত্ৰ ৰূপেৰে পাবৰ কাৰণে তোমালোকে 6টা সন্তানৰ দুখো পাব লগা হ'ল। সেয়াও সহ্য কৰিলা। ইয়াৰ পাছতো যদি কৃষ্ণক পুত্ৰ ৰূপেৰে পায় আকৌ যদি জন্ম ল'ব লগা হয় তেতিয়াহ'লে মোৰ ঈশ্বৰৰ মহিমানো কি থাকিব? তুমি জন্ম মৃত্যুৰ আয়তাত চক্ৰলৈ আৰু আহি থাকিব নালাগে। এইবাৰ তোমাক ৰহস্য ভগৱতীৰ জ্ঞান দিবলৈ মোৰ এজন পাৰিষদ কোন যাব? দেৱঋষি নাৰদ যাব। কথাখিনি অত্যন্ত তাত্বিক আৰু জটিল। বসুদেৱ হ'ল সন্ত, নাৰদ হ'ল মহন্ত। বসুদেৱ হ'ল সাধু, নাৰদ হ'ল দেৱঋষি। বসুদেৱ হ'ল সংসাৰী, নাৰদ হ'ল ব্ৰহ্মচাৰী। হয়নে মানুহ? বসুদেৱে সংসাৰ ধৰ্মত আছে, নাৰদ আছে সেৱা ধৰ্মত। গতিকে আমাক কি বুজাইছে? এটা এটা বৃত্তি ধাৰণ কৰি এই জীৱনটোক বৰ্তাই ৰখা আমি প্ৰত্যেকেই একোজন বসুদেৱ। এই বৃত্তিটো যদি শুদ্ধ হয়, সাত্বিক হয় তেতিয়াহে বসুদেৱ। যদি বৃত্তিটো আনক হিংসা কৰা, আনক ঠগোৱা, আনক প্ৰবঞ্চনা কৰা তেতিয়াহ'লে বৃত্তিটো কংসৰাই হ'ব। কংসৰাই বৃত্তিটো আকৌ বিপৰীত বস্তু। সেইটো কাৰণে বৃত্তিৰ শুদ্ধতাত বসুদেৱ, ভক্তিৰ পবিত্ৰতাত দৈৱকী আৰু পুত্ৰৰ আনন্দ হ'ল কৃষ্ণ। এয়া নন্দৰ সম্পত্তি। কৃষ্ণৰ যশ আৰু গুণ এয়া হ'ল যশোদা। এয়া যশোদাৰ কোলাৰ কেঁচুৱা কৃষ্ণ। সেইটো কাৰণে মুখ মেলোতে চব দেখা দি দিছে। এই বায়ু যমদ অগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠ হে সাতু দ্বীপ সাতু নদী হে সপ্ত যে সাগৰ গিৰি গুহা বন নদী হে আৰু যে কণৰ চন্দ্ৰ সূৰ্যৰ দীপিতে সবে আছে চাই এহি মোৰ পুত্ৰ কৃষ্ণ হে অদ্ভুত পৰাই। যশোদাই মুখখন মেলচোন বুলি কওঁতে গোটেই জগত দেখা পালে। কিয় দেখা পালে? যশোদাৰ যশ কৃষ্ণ। তুমিয়েই মোৰ যশ, তুমিয়েই মোৰ গুণ, তুমিয়েই মোৰ গৰিমা। বোলে কি? তোমাৰ মুখখনলৈ চাই দিলে মই গোটেই জগতখন দেখা পাওঁ। তোমাৰ মুখলৈ চাই দিয়াৰ লগে লগে মই গোটেই ব্ৰহ্মাণ্ডক দৰ্শন পাওঁ। বোলে কি? মোৰ যশ নাই, গুণ নাই। বোলে কিয়? মই অপুত্ৰক আছিলো। মোক সকলোৱে সন্তানহীন বুলি হাঁহিছিলে। একেবাৰে বৃদ্ধ বয়সতো আহি তুমি মোৰ কোলাত কেঁচুৱা হৈ বহি দিলা। সকলোৱে যশোদাৰ তনয় বুলি সকলোৱে মোক গৌৰৱ কৰিবলৈ ল'লে। মই পুত্ৰহীন আছিলো, কিন্তু তুমি মোৰ কোলালৈ আহি মোক মাতৃ হ'বলৈ দিলা। কিমান ডাঙৰ কথা চাওক। কৃষ্ণক জন্ম দিয়া নাই, কৃষ্ণক পুত্ৰ বুলি ভাবি
তুমি এই মোৰ প্ৰাণ বুলি ভাবি যেতিয়া কৃষ্ণক স্তনপান কৰাবলৈ ল'লে সন্তান নিদিয়া সেই দেৱীগৰাকীয়ে কৃষ্ণক স্তনপান কৰাব পৰা হৈ গ'ল। কি বুজাইছে? অমৃতৰ যিটো প্ৰেম, সপ্ৰেম ভগৱতীৰ যিটো প্ৰেম, এই প্ৰেমত কি নাই? সন্তানহীন যশোদাৰ দেহলৈ অমৃত আহি গ'ল, দুগ্ধ আহি গ'ল। কিমান আচৰিত কথা। গতিকে সেইগৰাকী যশোদাই যদি সন্তান জন্ম নিদিয়াকেই কৃষ্ণক যদি অমৃত পান কৰাব পাৰে, যিগৰাকী যশোদাই জীৱনত কেৱল গৃহকৰ্ম কৰাৰ বাহিৰে একো ঈশ্বৰ সেৱা কৰাৰ কথা আমাক ভাগৱতে কোৱা নাই, সেইগৰাকী যশোদাই যদি কৃষ্ণৰ গহ্বৰত গোটেই ব্ৰহ্মাণ্ডক দেখা পাব পাৰে, আমিও কৃষ্ণৰ নাম গুণ যশ লীলা এইবিলাক শ্ৰৱণ কীৰ্তন কৰি জগত সভাত কৃষ্ণক দেখা পাব লাগিব। এক অন্তৰ্দৃষ্টি সম্পন্ন ঈশ্বৰীয় অনুভৱৰ কথা আমাক ভাগৱতে দিব বিচাৰিছে। কবি সিদ্ধই কৈছে নৱসিদ্ধ, এই কথাখিনি কৈ আছে দেৱঋষি নাৰদে। কা? বসুদেৱ। হেৰা বসুদেৱ, ঐ এইবাৰৰ পৰা তুমি জন্ম মৃত্যুৰ আয়তাত চকলে আহিব নালাগে। বোলে কিয়? তুমি কৃষ্ণক পুত্ৰ ৰূপেৰে পোৱাৰ পাছত তোমাৰ পাবলৈ একো বাকী নাছিল। ঐ কৃষ্ণক পুত্ৰ হিচাপে পোৱাৰ পাছত কিবা পাবলৈ বাকী থাকে জানো? থাকে জানো? নেথাকে। বসুদেৱৰ থাকি গ'ল। কৃষ্ণক পুত্ৰ হিচাপে পোৱাৰ পাছতো বসুদেৱৰ এটা বস্তু পাবলৈ বাকী থাকি গ'ল। কি বাকী থাকি গ'ল? সন্তৰ চৰণ সেৱা। দেৱঋষি নাৰদৰ দৰে এজন সন্ত মহন্তৰ চৰণ সেৱা কৃষ্ণই বসুদেৱক শিকাব বিচাৰিছে। সন্তৰ চৰণ সেৱা নকৰালৈকে তুমি মুক্তি নাপাবা। মই তোমাৰ কৃষ্ণ পুত্ৰ হ'লেও তোমাক মুক্তি দিব নোৱাৰো। মোৰ তাত্ত্বিক দিশটো চাই লোৱা। গতিকে তোমাৰ কি হ'লে মই অতিথি পঠালো, তুমি অহংকাৰত যদি অসন্মান কৰি পঠিয়াইছিলা, নষ্ট যাবা। মই পঠোৱা অতিথিক যদি মোতকৈও বেছি মান্যতা কৰা, তেতিয়াহ'লে তুমি উদ্ধাৰ হৈ যাবা। সেইদিনাখন দেৱঋষি নাৰদক কোৱাৰ লগে লগেই বসুদেৱে অত্যন্ত আনন্দ কৰিছে, চকু পানী বোৱাইছে আৰু নাৰদ প্ৰভুৰ চৰণ ধুৱাইছে, ধূপ দীপ লৈ উপাসনা কৰিছে, চৰণৰ জল তেওঁ শিৰত লৈছে যে মোৰ আজি গৃহ পবিত্ৰ হ'ল। কিয়? আপোনাৰ দৰে এজন সাধু সন্ত অতিথি আজি আমাৰ গৃহলৈ আগমন হ'ল। কৃষ্ণ প্ৰাপ্তিতকৈও বেছি শ্ৰেষ্ঠ প্ৰাপ্তি বুলি দেখাইছে। কি প্ৰাপ্তি? গুৰু ভকতৰ চৰণ সেৱা কৰিবলৈ পোৱাটো। একাদশ মহামুক্তি। জীৱই ভকতে কেতিয়াও মুক্তি বাঞ্ছা নকৰে, কিন্তু মহামুক্তি মুক্তিৰ ওপৰত। মহামুক্তিটো কি? ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি শিৰত সেই আশীৰ্বাদ ল'ব পৰাটো। ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি আমি যদি আশীৰ্বাদ ল'ব পাৰিছো, তেতিয়াহ'লে মৃত্যুটো আমাৰ কাৰণে কাম্যও নহয়, ভয় কৰা বস্তুও নহয়। মৃত্যুক মহামৃত্যু, জীৱনক মহাজীৱন। জীৱনৰ সমস্ত সৰ্বসুখ ক'ত আছে? ভগৱান কৃষ্ণৰ চৰণ সেৱাত আছে, হয়নে? আমাক এজন বাপে কৈছিলে যে আমাৰ আসনভাগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি অকণমান প্ৰযত্ন হাতত লৈছোঁ। আজি যদি আপোনাৰ সময় হয়, আমাক এই সিংহাসন ভাগৰ তত্ত্বৰ বিষয়ে অকণমান ক'ব। যিহেতু কৃষ্ণ বস্তু, গুৰুৰ আসন ভাগ কি? আচলতে আমি সিংহাসন বুলি কওঁ, সিংহৰ আসন, হয়নে? সেইটো কাৰণে এই আসন ভাগক আমি কি বুলি কওঁ? বৈকুণ্ঠ ভূতয়ৰ ঈশ্বৰ তত্ত্ব বুলি কওঁ।
আমাক এই আসন ভাগ কোনে আনি দিছে? আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আনি দিছে। গুৰুজনাই আমাক কি ধৰ্ম আনি দিছে? এক শৰণ হৰিনাম ধৰ্ম। এই ধৰ্মক নৱ বৈষ্ণৱ ধৰ্ম বুলিও কয়। এই ধৰ্মক ভাগৱত ধৰ্ম বুলিও কয় বা মহাভাগৱত ধৰ্ম বুলিও কয়। এতিয়া আমাৰ এই অঞ্চলৰ মোৰ সমস্ত ৰাইজৰ প্ৰতি এটা বিনম্ৰ প্ৰশ্ন। আপোনালোকৰ ভকত বৈষ্ণৱসকলে নামঘৰত আসন প্ৰতিষ্ঠা কৰিব পুনৰ। ইমান সুন্দৰকৈ নামগৃহভাগ নিৰ্মাণ কৰিছে, মণিকূটভাগ ইমান সুন্দৰকৈ আপোনালোকে নিৰ্মাণ কৰিছে। আসন প্ৰতিষ্ঠা কৰাৰ আগত আপোনালোকৰ কিছুমান কৰণীয় কৰ্ম আছে, সেইখিনি আপোনালোকে কৰাৰ ব্যৱস্থা কৰিছেনে নাই? প্ৰথম প্ৰশ্ন। আপোনালোকৰ কৰণীয় কেইটামান কৰ্তব্য আছে, সেইকেইটা কৰিছেনে নাই? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, আসন ভাগ প্ৰতিষ্ঠা কৰাৰ আগত যিখিনি কৰণীয় সেইখিনি সম্পূৰ্ণ নকৰাকৈ আসন প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি? হয়নে বাৰু? দ্বিতীয় কথা। তৃতীয় কথা, এই আসন ভাগ যদি আমি ইয়াক পুনৰ প্ৰতিষ্ঠা কৰি আমি যদি ইয়াক ৰাখিবলৈ হয়, তেতিয়াহ'লে এই আসন ভাগক আমি যেনেদৰে ৰাখিব লাগে সেই নিয়ম প্ৰণালীখিনি আপোনালোকে মানি চলিবৰ কাৰণে সম্পূৰ্ণ নিৰ্ধাৰিত হিচাপে আপোনালোকে নিয়ম বান্ধি ল'ব লাগিব। কাৰণ এটা কথা আমি সকলোৱে বুজি পোৱা উচিত, জুইৰ লগত খেলা কোনেও কৰিব নেপায়। বৈকুণ্ঠৰ বস্তু আনি বৈকুণ্ঠ দুটয়াত আমাক গুৰুজনে দিছে। এই বস্তুক যদি আমি শ্ৰদ্ধা, মান্যতা, ভক্তি, উপাসনা আমি তুতি নতি কৰি আমি যদি শিৰৰ ভূষণ কৰি নলওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? আমাৰ পাপ হ'ব। নাথাকিলেই ভাল, যদি থকাৰ পাছত তাৰ মান্যতা আমি হেৰুৱাই পেলাওঁ। হয়নে বাৰু? সেইটো কাৰণে প্ৰহ্লাদক কৈছিলে হিৰণ্যকশিপুৰে, বোলে কি ইমান দিন তপ সাধনা কৰিছিলোঁ, তই হোৱাও নাছিলি, ভালেই আছিলে, গোটেই বিপদটো তই হলতহে হ'ল। তাৰমানে হিৰণ্যকশিপুৰ সমস্যাটো প্ৰহ্লাদ জন্ম হলতহে উৎপত্তি হৈছে, তাৰ আগতেতো একো সমস্যা নাছিলে, হয়নে নহয়? গতিকে আসন ভাগৰ মূল আধাৰ হ'ল কুৰ্ম। অকণমান কথাখিনি মনোযোগ দি শুনক। এই কথাখিনি আমি আমাৰ গুৰুৰ পৰা পাইছোঁ। এইখিনি কথা ৰাজহুৱা অনুষ্ঠানত কোৱাটো উচিত নহয় বুলি কয়, কিন্তু সময় সলনি হৈছে, ধ্যান ধাৰণাৰ পৰিৱৰ্তন হৈছে। গোপনীয় কথাবিলাক সদায় বেয়া কথাহে হ'ব লাগে। যিখিনি কথা আমাক ক্ষতি কৰিব এইখিনিহে গোপনীয়। যিখিনি কথা আমাক উদ্ধাৰ কৰিব ইয়াক গোপন ঢাকোন মৰাৰ কোনো অৰ্থ নাই। উন্মুক্ত হ'ব লাগে, যাতে তাৰ তত্ত্বটো সকলোৱে বুজি পাব পাৰে। আমাৰ সিংহাসন ভাগত মূল আধাৰ হ'ল কুৰ্ম। এই কুৰ্মৰ তত্ত্বটো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ অষ্টম স্কন্ধৰ পৰা আনিছে। অষ্টম স্কন্ধত আছে 4টা বস্তু, কথাখিনি ভালকৈ শুনক। অষ্টম স্কন্ধত আছে 4টা বস্তু। এটা প্ৰথম গাহ গজেন্দ্ৰ উপাখ্যান, দ্বিতীয়ত আছে অমৃত মন্থন, সমুদ্ৰ মন্থন, তৃতীয়ত আছে বলি চলন, আৰু চতুৰ্থত আছে মৎস্য চৰিত্ৰ। অষ্টম স্কন্ধত এই 4টা বস্তু আছে। অষ্টম স্কন্ধৰ তত্ত্বটো হ'ল মনন্তৰৰ তত্ত্ব। মনন্তৰৰ তত্ত্ব মানে ব্ৰহ্মা আদি মনুসকলৰ জন্মৰ দ্বাৰা ঈশ্বৰ সেৱাৰ যিটো উপাসনীয় তত্ত্ব, সেই কথাখিনি
সেইটো কাৰণে আসন ভাগত মনন্তৰ তত্ত্ববস্তুৰ যোগেদি ভগৱত প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে বোলে কি মনন্তৰৰ শ্ৰেষ্ঠ বস্তু কি জগতৰ হৰিৰ মনন্তৰৰ লীলাৰ শ্ৰেষ্ঠ বস্তু হ'ল কুৰ্ম তেওঁ কুৰ্ম অৱতাৰ কেতিয়া ধাৰণ কৰিছিলে যেতিয়া মন্দৰ পৰ্বতটো সমুদ্ৰত ডুব গৈছিলে দেৱতা আৰু দৈত্যই দাঙিব নোৱাৰা মন্দৰ পৰ্বতটো তেওঁ বাম হাতেৰে তুলি গৰুড়ৰ স্কন্ধত দি দিছিলে এই গৰুড়ৰ স্কন্ধত দিয়াৰ পাছত প্ৰচণ্ড ধুমুহাৰ নিচিনাকে গৰুৰে এই পৰ্বত আনিছিলে আৰু ক্ষীৰোদক এই পৰ্বতটো দি যেতিয়া বাসুকীক লেজু হিচাপে লৈ তেওঁলোকে মন্থন কৰিবলৈ ল'লে পৰ্বতটো সমুদ্ৰত ডুব গ'ল দেৱতা আৰু দৈত্যৰ মাজত হাহাকাৰ লাগিলে তেতিয়া অমৃত মন্থনত আমাক সহায় কৰক হে জগতৰ হৰি হে বিষ্ণু হে পৰমেশ্বৰ হে পৰম পিতা আপোনাৰ কৃপাতেই যদি আমাৰ অকণমান অমৃত পান হয় আপুনি আমাক উদ্ধাৰ কৰক আপুনি গোটেই জগত ব্ৰহ্মাণ্ড সকলোকে ধাৰণ কৰোঁতা পালন কৰোঁতা আপোনাৰ শক্তিমন্ত শক্তিৰে সৈতে আমাক আপুনি কৃপা কৰক আমাৰ যাতে অমৃত মন্থন সম্পূৰ্ণ হয় দেৱতা আৰু অসুৰ সৃষ্টিকৰ্তা ব্ৰহ্মা সকলোৰে স্তুতিত ভগৱন্ত প্ৰভু সন্তুষ্ট হ'ল ভগৱন্ত প্ৰভুৱে এটা বিৰাট আকাৰৰ কুৰ্মৰ ৰূপ ধৰিলে ৰূপ ধৰি তেওঁ লীলা কৰিলে কুৰ্মটোৰ তলৰ মুখ উঠখন মেলি দিলে সেই উঠখনে পাতাল স্পৰ্শ কৰিলে ওপৰৰ উঠখন মেলি দিলে সেই উঠখনে আকাশ স্পৰ্শ কৰিলে তত্ত্বটোৰ যোগেদি বুজাইছে আমি প্ৰত্যেকেই ঈশ্বৰে সৃষ্টি কৰা সৰীসৃপ প্ৰাণী স্তনপায়ী প্ৰাণী হয়নে কুৰ্ম সৰীসৃপ হয়নে এই প্ৰাণীৰ তত্ত্বটো কি এটাইতকৈ বেছি দিন ইয়াৰ আয়ু আৰু আকাশ স্পৰ্শ কৰাৰ অৰ্থ হ'ল তুমি জীৱ হৈ জন্ম লৈ লোভ যিমান বঢ়াবা সিমান বাঢ়িব এয়া হ'ল কুৰ্মৰ মুখেৰে আকাশ স্পৰ্শ কৰা ইখন মুখেৰে পাতাল স্পৰ্শ কৰিছে পাপ যিমান বঢ়াবা সিমান বাঢ়িব যিমান লোভ বাঢ়িব সিমান পাপ বাঢ়িব পাপটো পাতাল হ'লে লোভটো আকাশ হ'লে আকৌ দেৱতা আৰু অসুৰে স্তুতি কৰিলে হে প্ৰভু আপোনাৰ এই বিৰাট ৰূপ দেখি আমাৰ ভয় লাগিছে ভগৱন্ত প্ৰভু নিজৰ ৰূপলৈ আহি সমুদ্ৰলৈ লীলা কৰি তেওঁ আকৌ প্ৰৱেশ কৰিলে সমুদ্ৰত প্ৰৱেশ কৰি এই মন্দৰ পৰ্বতক পৃষ্ঠভাগত লৈ তেওঁ সমুদ্ৰত নিজেই সাঁতুৰি সাঁতুৰি এই মন্দৰ পৰ্বতক সমুদ্ৰৰ ওপৰত অৱস্থান কৰাই ৰাখিলে কুৰ্ম তাৰ পদকেইটা সদায় গাৰ ফালে টানি ৰাখে তাৰ মুখখন সদায় ভিতৰৰ ফালে সুমুৱাই ৰাখে ভগৱন্ত প্ৰভুৱে দেৱতা আৰু অসুৰক শিকাইছে তোমালোকৰ লোভ তোমালোকৰ ভ্ৰম তোমালোকৰ অজ্ঞান এইবিলাকৰ যোগেদি তোমালোক সব বাহ্যিকমুখী হৈছা তোমালোকক অমৰত্ব লাগে তোমালোকক অমৃত লাগে কিন্তু কৃষ্ণৰ চৰণ নালাগে ভগৱন্তৰ উপাসনা নালাগে মোৰ উপাসনাই মোৰ অমৃত মই তোমালোকক শিকাব বিচাৰিছো তোমালোকে সমস্যাত পৰিলেহে উপাসনা কৰা সম্পদত পৰিলে আকৌ মোক পাহৰি যোৱা এইটো কাৰণে এইবাৰ তোমালোকে মোক নেপাহৰিবা বোলে কিয় তোমালোকক মই পঞ্চপৰ্বা অবিদ্যা দিছো এই কুৰ্মৰ 4টা পদ আৰু পঞ্চম মুখখন
এই 5টা তত্ত্বৰে তোমালোকৰ অবিদ্যাবিলাকক আঁতৰ কৰিবা। সেইটো কাৰণে কি কৰিবলৈ কৈছে? আমাৰ ইন্দ্ৰিয়বিলাকক বাহ্যিকমুখী নকৰি আত্মামুখী কৰিবলৈ কৈছে। এই ইন্দ্ৰিয়বিলাকক ভক্তিৰ দ্বাৰা, উপাসনাৰ দ্বাৰা আমি যদি আত্মামুখী কৰি ল'ব পাৰোঁ, আমাৰ দৃষ্টিত তেতিয়া কাম নাথাকে, আমাৰ দৃষ্টি তেতিয়া নিষ্কাম হ'ব। নিষ্কাম দৃষ্টিটো কুৰ্মৰ। কেনেকে? বালিত কণী পাৰে, জলৰ পৰা উমনি দিয়ে। কিহেৰে উমনি দিয়ে? দৃষ্টিৰ অমৃত শক্তিৰ দ্বাৰা। যেতিয়ালৈকে আমাৰ লগত কাম, ক্ৰোধ, অহংকাৰ, দম্ভ, দেশ থাকিব, আমাৰ দৃষ্টিত ক্ৰোধ থাকিব, হৃদয়ত অজ্ঞান আৰু অবিদ্যা থাকিব, আমাৰ পৰা ঈশ্বৰ প্ৰেম আঁতৰত থাকিব। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক আসন ভাগলৈ চাই ভগৱন্তৰ নিৰ্গুণ মূৰ্তি বুলি ভাবি আমাক মনত পেলাবলৈ কৈছে, এই 5টা ইন্দ্ৰিয়ক এই কুৰ্মৰূপী ঈশ্বৰৰ চৰণত অৰ্পণ কৰা। যিজন ভগৱানে চাৰিওফালে 4টা কুৰ্ম ৰূপত নহয়, গোটেই জগতখনক আত্মসংগমেৰে হৈছে সদায় প্ৰতিপালন কৰি আছে। এই আত্মসংগম, আত্মজ্ঞান, আত্ম অনুশাসন আমি যাতে সদায় ঈশ্বৰৰ সম্পত্তি বুলি আমি অনুশীলন কৰোঁ। সেইটো কাৰণে কুৰ্মই হ'ল ঈশ্বৰৰ অমৃতৰ আধাৰ। এই অমৃতৰ আধাৰৰূপী কুৰ্মই আমাৰ জীৱনৰ আত্মসংগম, আত্মজ্ঞান, আত্মিক ঈশ্বৰ তত্ত্ব আৰু আত্মাৰূপী ঈশ্বৰৰ পৰমাত্মাৰ উপাসনা, এই গোটেইখিনিকে বুজাইছে। আমাৰ দৃষ্টিত যাতে ক্ৰোধ, কাম আৰু অহংকাৰ, এই 3টা বস্তু কেতিয়াও নাথাকে। এই 3টা তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি আসন ভাগলৈ চাই ভগৱন্ত প্ৰভুৰ ওচৰত আমাৰ কায় বাক্য মন সকলো অৰ্পণ কৰি আমি যেতিয়ালৈকে তেওঁক নমো নমো নাৰায়ণ বুলি স্তুতি নকৰিম, যেতিয়ালৈকে আমি গুৰুজনাক স্মৰণ কৰি আমি গুৰুজনাৰ যেতিয়ালৈকে আমি প্ৰশস্তি নকৰিম, তেতিয়ালৈকে আমাৰ নিষ্ঠাৰ নাই। যিহেতু আমাৰ লগত জন্মসূত্ৰে পাপ আছে। কি? এই কাইটো। এই কাইটোৱে হ'ল পাপৰ দুৰ্গ। ইয়াৰ আকাৰটো হস্তিৰ নিচিনা। সেইটো কাৰণে কুৰ্মৰ ওপৰত বহুৱাইছে কাক? এই হস্তি। এই কুৰ্ম হ'ল আমাৰ আত্মা। এই কুৰ্ম হ'ল আত্মা ঈশ্বৰ। এই আত্মা ঈশ্বৰে আমাৰ এই কাইটো ধাৰণ কৰি প্ৰতিপালন কৰি আছে। এইটো কাৰণে আত্মা ঈশ্বৰৰ ওপৰত অৱস্থান কৰোৱা হৈছে। এই হস্তিৰূপী পাপৰ প্ৰতীক আমাৰ এই মিছা কাইটোক, যিটো কাৰণে আমি লোভ মোহ কাম ক্ৰোধৰ বশৱৰ্তী হৈ আমি সদায় পাপৰ ফালে যাওঁ। এই হস্তিৰূপী পাপৰ প্ৰতীকৰূপী তত্ত্বক কুৰ্মৰূপী আশ্ৰয়ত অৱস্থান কৰাই ভগৱন্ত প্ৰভুৱে আমাক বুজাইছে, মোতেই তোমালোক আশ্ৰয় লৈ আছা, কিন্তু মই পাপৰ ভাৰ নলওঁ। মোত যি আশ্ৰয় লয় সি পুণ্যময় হৈ যায়। বোলে কি? এই নাম কিংগ। প্ৰথম হ'ল কুৰ্ম, তাৰ ওপৰত হ'ল হস্তি, আৰু তাত প্ৰতিষ্ঠা কৰা হ'ল কি? নাম কিংগ। সমস্ত পাপক, সমস্ত তাপক, সমস্ত অজ্ঞানক, সমস্ত অবিদ্যাক, সকলোখিনিকে মষিমূৰ কৰি ঈশ্বৰ প্ৰকাশ হোৱাৰ যি আনন্দ, সিংহমন্ত সাহস, শক্তি আৰু সামৰ্থ্য, এই গোটেইখিনিয়ে আছে ক'ত? নাম কিংগত। এই পবিত্ৰ ঈশ্বৰ তত্ত্বৰ কথা আমি যদি গুৰুৰ আসন ভাগলৈ চাই এগছ ধূপ এগছ বন্তি জ্বলাই, তুমি এই জগত, তুমি এই ব্ৰহ্মাণ্ড, তুমি এই জগতৰ নিয়ন্ত্ৰক, মই তোমাৰ চৰণত হে দৈৱকী নন্দন কৃষ্ণ, এটা ধূলিকণাৰ বাহিৰে বিশেষ একো নহয়। আনৰ ওচৰত এটা ধূলিকণাৰ মৰ্যাদা নাই, কিন্তু তুমি নিৰ্মাণ কৰা এটা ধূলিকণা লগ লাগি লাগি এখন পৃথিৱী গঠিত হৈছে নে নাই?
পৰ্বত পাহাৰ গঠিত হৈছে। গতিকে মোক তুমি এনে শুভ বুদ্ধি দিয়া, তুমি সৃষ্টি কৰা এই জগত জীৱ এই সমস্তখিনিৰ মই যাতে সদায় কুশল মংগল কল্যাণ আৰু হিত চিন্তাৰ কাৰণে সদায় জীয়াই থাকোঁ। মোৰ দ্বাৰা যাতে কোনোদিন কাৰো অহিত চিন্তা কৰা নহয়, কাৰো অমংগল ভবা কথা নহয়, কাৰো উন্নতিত যাতে মই কেতিয়াও ঈৰ্ষা নেদেখোঁ। তোমাৰ উন্নতিত তুমি যিদৰে আনন্দ কৰা, এই জগতৰ প্ৰতিটো বস্তুতে তুমিয়েই বাস কৰি আছা। তোমাৰ এই উন্নতি আৰু সমৃদ্ধি চাই মই যাতে জীৱনটো সদায় আনন্দেৰে পাৰ কৰিব পাৰোঁ, সেইটো কাৰণে দশম প্ৰতিষ্ঠা হ'ল চূড়ামণি। এই দশম স্বৰূপ ঈশ্বৰৰ তত্ত্ব নিৰোধ সমস্ত জীৱক তুমিয়েই তোমাৰ হিৰণ্যগৰ্ভ ৰূপত যিদৰে প্ৰতিপালন কৰিছিলা, এই জগত ব্ৰহ্মাণ্ড জীৱ সকলোবিলাকেই শিৰোৰত্ন ৰূপত এই আসনৰ শীৰ্ষভাগত প্ৰতিষ্ঠা হৈ আছে। এই জীৱগণে বেদগণ হৈ যিদৰে জগতৰ হৰিক স্তুতি কৰি আছে, এই শিৰোৰত্নস্বৰূপ ঈশ্বৰৰ তত্ত্বই কেৱল দৈৱকী নন্দন কৃষ্ণকে উপাসনা কৰি আছে। আমি কাণেৰে নুশুনিলেও তাত বাজি থকা ঈশ্বৰীয় উপাসনা আমি আত্মাৰে সৈতে শুনা পাব লাগিব। সেইটো কাৰণে এই নিৰ্গুণ ঈশ্বৰীয় মূৰ্তিভাগ আমি ধূপ তেল শলিতা হয়নে নাম গুণ শক্তিৰ দ্বাৰা যদি আমি বৈকুণ্ঠপতিৰ চৰণৰ আশীৰ্বাদৰ এক পৰিপূৰ্ণ তত্ত্ব বুলি যদি আমি তাক প্ৰতিপালন কৰি নেৰাখোঁ, আমাক নিশ্চয় পাপে স্পৰ্শ কৰিব। সেইটো কাৰণে যদি পালিব নোৱাৰে নোহোৱা ভাল, যদি আমি পালিব পাৰোঁ তেতিয়াহ'লে তাক কায় বাক্য মন সকলো অৰ্পণ কৰি তুমি থকাত মোৰ কেতিয়াও দুখ হ'ব নোৱাৰে। তুমি থকাত মই কাকো যাতে বেয়া দৃষ্টিৰে নেচাওঁ। তুমি মোৰ সাক্ষী হৈ ৰৈ আছা আৰু মই তোমাৰ কাষত আছোঁ। তুমি থকাত মোৰ কেতিয়াও অমংগল হ'ব নোৱাৰে। এই ফুটি হওক বিশ্বাস, এই আসন ভাগৰ ওপৰত আমাৰ সদায় থাকিব লাগিব। গতিকে আৰু বহুতটা তত্ত্ব ইয়াত সংযোগ হৈ আছে। যিহেতু একেদিনাই যদি গোটেইখিনি কৈ দিয়া যায়, নিমি নৱসিদ্ধ সংবাদত 9টা প্ৰশ্নৰ উত্তৰহে দিছে। এই বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ ভাগটো আপোনাক সবে অনুভৱ কৰিবলৈ আমাক এটা বস্তু নিশ্চিত লাগিব, সেইটো হ'ল শৰণ। শৰণ নহ'লে তাত কেনেকৈ চাকি বন্তি জ্বলাব হয়নে? শৰণ হ'লে ধূপ গছ জ্বলাব পাৰিব, চাকি জ্বলাব নোৱাৰে। চাকি গছ জ্বলাবলৈ ভজন লাগিব হয়নে? এতিয়া ক'ব পাৰা সুধিব পাৰা চাকি আৰু ধূপৰ মাজত পাৰ্থক্য কি? এটা পোহৰ এটা গন্ধ, সেইটোৱে পাৰ্থক্য। এটাত পোহৰ আৰু তাপ আছে, এটাত অকল গন্ধহে আছে। সুগন্ধিটো চবেই ল'ব পাৰে কিন্তু সকলোৱে চাব নোৱাৰে। সেইটো কাৰণে শৰণ আৰু ভজন দুই ভাগ হ'লে ধূপ চাকি জ্বলাব পাৰিব। আৰু যদি শৰাই আগবঢ়াবলৈ হয় তেতিয়াহ'লে নাম বস্তু লাগিব। শৰণ ভজন আৰু নাম বস্তু, এই পৰিপূৰ্ণ তত্ত্ববিলাকক আমি ভয় কৰিলে হ'ব জানো? যে শৰণ ল'লে মদ খাব নোৱাৰিম, ভজন ল'লে কাকো বেয়াকৈ ক'ব নোৱাৰিম, হয়নে নহয়? সেইকেইটা কৰিনো আমি কি লাভ অৰ্জন কৰিছোঁ? কি লাভ অৰ্জন কৰিছোঁ হয়নে নহয়? গতিকে লোকচানকে হওকচোন, শৰণ ভজন লৈ ঈশ্বৰৰ চৰণৰ ফালে আহোঁ। গতিকে আপোনাক হওক সমস্ত কৃপালু ভকত বৈষ্ণৱৰ প্ৰতি কুহিমাৰী গাঁৱৰ ৰাইজে আমাৰ দেৱদাস বাবে বহুত দিনৰ পৰা যোগাযোগ কৰি যে বাপজনা আপোনাক শয়নে সপোনেও কেতিয়াবা দেখোঁ, আমাৰ নামঘৰলৈ আহি ভাগৱত ব্যাখ্যা কৰা। গতিকে আপুনি যাতে আমাৰ ইচ্ছাটো পূৰ কৰে। গতিকে ভকতৰ ইচ্ছা ভগৱানে কিয় সফল নকৰিব? হয় 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 হয়, কৃষ্ণ 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 কৃষ্ণ। গতিকে আমিও আপোনালোকৰ মাজৰেই এজন।
আমি আপোনালোকতকৈ কোনো গুণে ওপৰৰ নহয়, কোনো গুণে তলৰ নহয়। আমাকো সদায় আপোনালোকৰ মাজৰে এজন বুলি ভাবিব, এইটোৱেই শ্ৰেষ্ঠ বিচাৰ। আৰু ভকতৰ সং আৰু ভগৱানৰ চৰণ, এইটো এটাতকৈ শ্ৰেষ্ঠ প্ৰাপ্তি। সেহি সেদিনক ভাই দুৰ্দিন বলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন কৃষ্ণ কথা অমৃতৰ সাম্য কোৱালা পৰশ যিটো দিন হয়